الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين يا رب العالمين তোমার রাসূলের অনুষ্ঠানত আমি বসি এই হাফিজে কোরআন ও ছাত্র সকলগুলো তেখেতৰ গোটেই বছৰ নিজৰ ঘৰ পৰিবাৰ এৰিয়া হিয়া দিনৰ শিক্ষা লৈছে আল্লাহ এই হাফিজ সকলৰ হকানি হাফিজৰ সকলৰ মঞ্জুৰ কৰি আমিন আল্লাহ মাদ্ৰাসাত যিসকলে মেহনত কৰি আছে শিক্ষক হওক শিক্ষয়িত্ৰী হওক মেনেজমেন্টৰ কমিটি সকলোৱে ব্যক্তিগত সমস্যাটো সমাধান কৰি আমিন আল্লাহ এই মাদ্ৰাসাক এখন দিনৰ মৰ্কজ হিচাপে সকলৰ মঞ্জুৰ কৰি ইয়াৰ ফলত যিসকলে দান খায়ত কৰিছে তেখেতৰ দান খায়ত তুমি কবুল কৰা আল্লাহ বিশেষ কৰি আমাৰ মৌলানা সাহেব দুনিয়াৰ পৰা বিদায় হৈ গ'ল তেখেতৰ কবৰ একজনৰ বাগিচা বনাই দিয়া চিন্তা ফিকিৰ লৈ আল্লাহ নিজকে আগবাঢ়িছে তেখেতক দিনৰ দায়ী হিচাপে কবুল আল্লাহ ইয়াত উপস্থিত থকা সকলোৱে মনৰ নেক আশা আকাংক্ষা পূৰা কৰি দিয়া আমাৰ যিসকল মাই বাবা দাদা দাদী নানা নানী আহিলে হাল অন্ধকাৰত শুই আছে সকলোৱে কবৰ যা মাফ কৰি কবৰ যন্ত্ৰ বাগিচা আল্লাহ আমাৰ জিভাখনক আল্লাহ জিভা বনাই দিয়া আল্লাহ আমাৰ অন্তৰখন তোমাৰ নূৰেৰে আলোকিত কৰি দিয়া তোমাৰ বাধা বিপদ আপদ বালা মুসিবত তুমি দূৰ কৰি দিয়া আল্লাহ সকলো মুছলমান এক আৰু নেক হ'ব কাৰণে তৌফিক দান কৰা আল্লাহ তোমাৰ দিনৰ প্ৰতিষ্ঠাৰ কাৰণে দুন আমলা তাফাক্কুৰ ওপৰত আমল কৰিব কাৰণে তৌফিক দান কৰা ইয়া কুরআন হিদায়াত কৰি তাৰ ওপৰত আমল কৰিব কাৰণে তৌফিক দান কৰা আল্লাহ ৰমজান মাহ আহি আছে আল্লাহ এই ৰমজানৰ ৰোজা সম্পূৰ্ণ শৰীয়ত মুতাবিক ৰাখিব কাৰণে তৌফিক দান কৰা আমাৰ যি যাকাত ওলাই হিচাপত আমি যাকাত দিব পাৰোঁ তাকে তুমি তৌফিক দিয়া শয়তানৰ কুমন্ত্ৰণৰ পৰা তুমি আমাক সকলোকে হেফাজত কৰা আল্লাহ আমাৰ যিসকল বেমাৰ ভুগি আছে সকলোকে আৰোগ্য দান কৰা আমাৰ পৰিবাৰ পৰিজন ল'ৰা ছোৱালীক দিনৰ দায়ী হিচাপে কবুল কৰি দিয়া আমাৰ ঘৰসমূহ ইছলামৰ ঘৰ বনাই দিয়া আমাৰ ঘৰৰ পৰিৱেশ শান্তিময় কৰি দিয়া আল্লাহ আমাৰ ঘৰৰ পৰা কোরআন বিদায় হৈ গৈছে আল্লাহ যাতে কোরআন আকৌ আবাদ হয় সেইখন ঘৰ বনাই দিয়া আল্লাহ এটা সময় প্ৰত্যেকৰ ঘৰত কোরআন তিলাওয়াত হৈছিল আজি কোরআন তিলাওয়াত নহয় আল্লাহ ৰাতিপুৱাৰ পৰা ৰাতিলৈ গান বাজনাই ঘৰখন আল্লাহ আৱৰি গৈছে আল্লাহ আমি মৃত্যুক পাহৰি গৈছোঁ কাৰণ দুনিয়াৰ মহব্বতৰ আমি পাগল হৈছোঁ আমাৰ অন্তৰ মৃত্যু মনত কৰি গৈছোঁ যে দিনৰ কাম কৰিব কাৰণে তৌফিক দান আমাৰ দান খায়তক তুমি কবুল মঞ্জুৰ কৰি দিয়া মৃত্যু সময়ত লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ ইমানৰ সৈতে মত দিয়া ইয়া ৰাব্বুল আলামিন আজি প্ৰগ্ৰামৰ কাৰণে যিসকলে সহায় সহযোগিতা কৰিছে সকলো ঘৰত খাই বৰকত দিয়া আসমানী জমিনী বালা মুসিবত তুমি আমাৰ হেফাজত কৰা আমাৰ সকলো মনৰ নেক মকসদ পূৰা কৰি দিয়া ৰব্বানা আতিনা ফিদ দুনিয়া হাসানাতাও ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান নার ওয়া আদখিলনা মা'আল আবরার ইয়া আজিজু ইয়া গফফার ইয়া রাব্বাল আলামিন আমিন আমিন লা ইলাহা ইল্লাল্লাহ